মৰ্নিং সকলোকে নমস্কাৰ জনাই মই নুমনি আজি পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল। তেনেহ'লে বলক ভিডিঅ'টো অলপো পলম নকৰাকৈ আমি সকলো মিলিজুলি চাওঁ আৰু কিনো আছে চাই এটা ধুনীয়াকৈ কমেণ্ট কৰি থৈ যাবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে বলক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। আহি আছোঁ এতিয়া গুৱাহাটী চিৰিয়াখানা আৰু আজি ইয়াতে কি জীৱ জন্তু আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, নিশ্চয় বুজিব পাৰিব কি আছে চিৰিয়াখানাত। আৰু আমি বহুত দিনৰ পাছতহে আহিছোঁ, গতিকে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। প্লিজ আপোনালোকে স্কিপ নকৰাকৈ চাই আমাৰ মা আৰু ভণ্টি ভাগিন সকলোৱে আগত গৈ আছে। মই পিছৰ পৰা অকণমান কেমেৰা তেখেতসকলক উঠাবলৈ যত্ন কৰিছোঁ। বাকী বলক আমি চাওঁ ইয়াতে কি আছে। নহয় এইখিনি বেলেগ চব ভাগ আছে, বেলেগ আৰু বেলেগ আছে, ইয়াতকে বেলেগ এজাতো আছে, 3 জাত তাৰ তলতো আছে। ব্ল্যাক প্যান্টার কত আছে ভিডিও কৰি আছে। ব্ল্যাক প্যান্টার মাংস খাইছে বে ব্ল্যাক প্যান্টার উলাব লাগিব। চৰাইবিধৰ নাম কি হয় বাৰু আপোনালোকে জানেনে? কিন্তু মই নাজানো দেই কি হয়, সেইটো কাৰণে জাষ্ট আছে কাৰণে মই আপোনালোকক দেখাই দিছোঁ। চৰাইবিধৰ নাম কি হয় ময়ো নাজানো। যদি আপোনালোকে জানে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব।